মৰিগাঁও জিলাৰ শিক্ষা আৰু সংস্কৃতিৰ পৰিৱেশক এক নতুন দিশ দেখুৱাই মন্থন কোঁৱৰ চেণ্ট্ৰেল স্কুলত অনুষ্ঠিত হোৱা এক উল্লেখযোগ্য জিলাভিত্তিক তৰ্ক প্ৰতিযোগিতাই প্ৰয়াত চন্দন ডেকাৰ সোঁৱৰণত আয়োজন কৰা এই অনুষ্ঠানটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ মূল বিষয় আছিল ককাদেউতাৰ অতীত আৰু বৰ্তমানৰ জীৱনশৈলী। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত প্ৰতিযোগীসকলে সপক্ষে আৰু বিপক্ষে সুসংগঠিত যুক্তি উপস্থাপন কৰি নিজৰ চিন্তাধাৰাৰ উৎকৃষ্ট পৰিচয় দিয়ে। উক্ত তৰ্ক প্ৰতিযোগিতাই কেৱল এক তৰ্ক প্ৰতিযোগিতা হিচাপে নহয়, বৰং নতুন প্ৰজন্মক পুৰণি প্ৰজন্মৰ জীৱনধাৰাৰ সৈতে সংযোগ স্থাপন কৰাৰ এক মাধ্যম হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। দিনজোৰা এই কাৰ্যসূচীত বহু কেইবাজনো সন্মানীয় অতিথি, বিদ্যালয়ৰ অধ্যক্ষ পাৰ্থ সাৰথী দাস আৰু পৰিচালিকা জুৰি ডেকা কোঁৱৰসহ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে। এইদৰে মৰিগাঁও জিলাত অনুষ্ঠিত এই তৰ্ক প্ৰতিযোগিতাই শিক্ষাৰ সৈতে সাংস্কৃতিৰ মূল্যবোধৰ এক সুন্দৰ সমন্বয়ৰ নিদৰ্শন স্থাপন কৰে। আজি লেট চন্দন ডেকা মেমৰিয়েল ডিবেট ইণ্টাৰ স্কুল ডিবেট কম্পিটিশ্যন আমাৰ মন্থন কোঁৱৰ চেণ্ট্ৰেল স্কুলত পাতিছোঁ। পৰিৱেশটো ভালেই লাগিছে আৰু পাৰ্টিচিপেণ্ট বহুত আহিছে। আমি ইমান হ'ব বুলি ভবা নাছিলোঁ, কিন্তু হৈছে। আৰু দূৰ দূৰ স্কুলৰ পৰা আহিছে, মায়ঙৰ পৰাও আহিছে, আমাৰ লোকেল স্কুলৰ পৰাও আহিছে। পাৰ্টিচিপেণ্ট কেইজন এতিয়া যি কৈ আছে ধুনীয়াকৈ কৈ আছে। মানে আমাৰ টপিকটো টপিকটো হ'ল আপোনাৰ গ্ৰেণ্ড পেৰেণ্টছ লাইফষ্টাইল ভাৰ্চেছ প্ৰেজেণ্ট জেনেৰেশ্যন লাইফষ্টাইল, মানে ককা আইতাৰ জীৱন ধাৰা শৈলী বনাম বৰ্তমানৰ জীৱনশৈলী। তাৰ ওপৰত ধুনীয়াকৈ ৰিচাৰ্চ কৰিছে, ৰিচাৰ্চ কৰি কৈ আছে। ভাল লাগিছে শুনি। আপোনালোকে ভাবে এই টপিকৰ পৰাই এই শিশুসকল উপকৃত হ'ব? হ'ব, ডেফিনেটলি হ'ব। এতিয়া কথা ক'লেহে কথা ক'ব পাৰিব। আজি ডিবেট কৰিছে, কাইলৈকে ইউনাইটেড নেশ্যনত ডিবেট কৰিব পাৰিব, এছেম্বলিত ডিবেট কৰিব পাৰিব, পাৰ্লিয়ামেণ্টত ডিবেট কৰিব পাৰিব। এতিয়াৰ পৰা যদি সিহঁতক স্কোপ নিদিওঁ আমি, এতিয়া ডাঙৰ হ'লে সিহঁতে ক'ত পাৰিব? সেইকাৰণে ভাবিছোঁ এই বহুত আমি প্লেনিং আছিলে, বেলেগ বেলেগ কুৱেশ্যন পতা আছিলে। লাষ্টত গৈ কুইজটো ডিবেটটো আমি ঠিক কৰিলোঁ, যাতে ল'ৰা ছোৱালী মানে আগবাঢ়ি যাব পাৰে আৰু কথা ক'বলৈ অলপ সাহসটো বাঢ়ে। জিলা ভিতৰত ল'ৰা চন্দন ডেকা ভাইটি, তেওঁ যোৱা বছৰ 25 চনৰ 1 এপ্ৰিলত তেখেতৰ আকস্মিকভাৱে মৃত্যু হৈছিল। গতিকে তেওঁ জীৱনটো বহুত সংগ্ৰাম কৰিব লগা হৈছিলে, কাৰণ তেওঁ সৰুতে মাক দেউতাক ঢুকাইছিলে 6-7 বছৰ বয়সতে। তেতিয়াৰ পৰা সেই হাত মৰা ল'ৰাজন অ'ত এদিন ত'ত এদিন তেনেকে কৰি কৰি তেওঁ মামাক, চন্দন ডেকাৰ মামাক মলাৰাম ডেকাৰ তত্বাৱধানত তেওঁ প্ৰি প্ৰাইমেৰী স্কুলৰ পৰা আৰম্ভ কৰি মৰিগাঁও কলেজত স্নাতক ডিগ্ৰী লৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী পলিটিকেল ছায়েন্সত লৈ পাছ কৰিলে। গতিকে তেওঁ জীৱনত যিহেতু বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিল, গতিকে জীৱনটোত একোৱেই নাপালে। পিছত আপোনাৰ 2022 চনত তেওঁ লাহৰীঘাট ব্লকত ব্লক কৰ্ডিনেটৰ হিচাপে তেওঁ কৰ্মৰত আছিল আৰু তাৰ 2 বছৰৰ পাছতে তেখেতৰ আকস্মিকভাৱে মৃত্যু হৈছিল। তেওঁৰ যিহেতু মোৰ ভাইটি, গতিকে চন্দন ডেকাৰ সোঁৱৰণত এখন ডিবেট কম্পিটিশ্যনৰ আয়োজন কৰিছোঁ, চন্দন ডেকা মেমৰিয়েল ইণ্টাৰ স্কুল ডিবেট কম্পিটিশ্যন। আমি আজি পাতিছোঁ আমাৰ মন্থন কোঁৱৰ চেণ্ট্ৰেল স্কুলত। গতিকে আমি পাৰ্টিচিপেট আমাৰ হৈছে বহুত কেইখন স্কুলৰ ছাত্ৰ ছাত্ৰী আহিছে, চেণ্ট ট্ৰেছাৰ আহিছে, মায়ঙৰ স্কুলৰ পৰা আহিছে, মায়ং জাতীয় বিদ্যালয়ৰ পৰা আহিছে আৰু বহুকেইখন তেনেকে আমাৰ ছাত্ৰ ছাত্ৰীসকল আহি পেলাই ডিবেট কম্পিটিশ্যনত ভাগ লৈছে। গতিকে আমি ভাবিছোঁ যে এই ডিবেট কম্পিটিশ্যনটো আমি প্ৰতি বছৰে পালন কৰিবলৈ চেষ্টা কৰিম, যিহেতু চন্দন ডেকাৰ স্মৃতি আমি অমৰ কৰি ৰাখিব বিচাৰিছোঁ। সেইকাৰণে আমি প্ৰতি বছৰে পাতিবলৈ চেষ্টা কৰিম। আৰু এতিয়ালৈকে পাৰ্টিচিপেট যিসকলে কৰিছে খুব সুন্দৰ টপিকৰে তেওঁলোকে বক্তব্য দাঙি ধৰিছে। গতিকে আমি ভাবিছোঁ যে মৰিগাঁও জিলাত ডিবেটৰ এৱাৰনেছটো খুব কম। আমি যিমানখিনি 38খন স্কুলত 38খন স্কুলত আমি ডিবেট কম্পিটিশ্যনৰ কাৰণে আমি চিঠি দিছিলোঁ, কিন্তু তাৰ পৰা আমি বিশেষভাৱে সঁহাৰি নাপালোঁ। গতিকে মই ভাবোঁ যে মৰিগাঁও সচেতন ৰাইজে যদি ডিবেট কম্পিটিশ্যনৰ সজাগতামূলক
কিছু কাৰ্যসূচী ৰাখে তেতিয়াহ'লে চাগে আৰু অলপ উন্নতি হ'ব। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।